আমি কেইটামান সমষ্টি স্পেচিফিকেলি বিচাৰিছিলোঁ। আমি কৈছিলোঁ যে সেই সমষ্টিকেইটা আমাক লাগে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰা সেই সমষ্টিকেইটা সম্পৰ্কে কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নোহোৱাৰ কাৰণে, কোনো ধৰণৰ সিদ্ধান্ত নোহোৱাৰ কাৰণে এতিয়ালৈকে আমি মিত্ৰতাত এতিয়ালৈকে আবদ্ধ হ'ব পৰা নাই। যে আমি প্ৰথমতে বিচাৰিছিলোঁ ২৭খন আসন। ২৭খন আসনৰ পাছত তেওঁলোকে ক'লেতো বহুত বেছি হৈছে, আমি ২০খনলৈ আহিলোঁ। তাৰপিছত ২০খন আসনো যেতিয়া বেছি বুলি ক'লে, তেতিয়া আমি ক'লোঁ যে মই নিজেই মানে স্পেচিয়েল কৰ্ণধাৰ কমিটি বৈঠক বহুৱাই দলৰ প্ৰতিনিধি সভাৰ বিপৰীতে গৈ কৰ্ণধাৰ সমিতি আৰু এক্সিকিউটিভত আকৌ এবাৰ নতুনকৈ পাছ কৰালোঁ যে আমি 15টা ছিটতে সন্মত হ'ম। 15জনীয়া ছিটৰ তালিকা আমি প্ৰদান কৰিলোঁ। প্ৰদান কৰাৰ পাছত এতিয়ালৈকে সেইটোক লৈ কোনো মীমাংসা হোৱা নাই। আমাক সৰ্বমুঠ তেওঁলোকে 13টা ছিট দিব খুজিছে, কিন্তু যি 13টা ছিট দিব খুজিছে সেই 13টা আমি বিচৰা 13টা নহয়। তাত আমি বিচৰা চিধাকৈ আমি বিচৰা 4টা ছিটহে আছিলে। সেইকাৰণে আমি তেওঁলোকক কৈছিলোঁ কথাটো, ধুনীয়াকৈ বিষয়টো আমি উত্থাপন কৰিছিলোঁ। গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙক এখন চিঠি দি কালি মোলৈ ৰিপুণ বৰা দাদাই ফোন কৰিছিলে। ৰিপুণ বৰা দাদাই কালি ফোন কৰোঁতে ৰিপুণ বৰা দাদাই কৈছে যে তাৰে এটা অংশ ইতিমধ্যে মীমাংসা হৈছে আৰু আন এটা অংশৰ আলোচনা চলি আছে। এটা অংশৰ আপোনাৰ মীমাংসা হৈ গৈছে আৰু আনটো অংশৰ মীমাংসা হ'বলৈ এতিয়াও বাকী আছে। আৰু সকলোবিলাক লিডাৰ যিহেতু কংগ্ৰেছৰ দিল্লীত আছিলেগৈ, গতিকে আজি কালি গোটেইবিলাক অহাৰ কথা আছিলে, আৰু গতিকে আজি আমি কিবা পজিটিভ ৰিজাল্ট পাম বুলি আমাক ৰিপুণ দাই খবৰটো দিছিলে। গতিকে আমি আজিৰ দিনটোত অপেক্ষাৰত হৈ আছোঁ যে মিত্ৰতা হোৱাৰ 100% চান্স আছে। মানে আপোনালোকে বিচৰা 13টা তেওঁলোকে এৰি দিব বুলি ভাবিছেনে? মানে মিত্ৰতা হোৱাৰ 100% চান্স আছে, কাৰণ মই যিমান দূৰ জানো আপোনাৰ আমি 15টা ছিট বিচাৰিছোঁ যদিও তাৰে 3টা তেওঁলোকৰ পচন্দৰ আমি লৈ ল'ম। তাৰমানে সেইকেইটা তেওঁলোকৰ পচন্দৰ, তেওঁলোকে যি দিয়ে আমি সেই 3টা ল'বলৈ প্ৰস্তুত হৈ আছিলোঁ। তাৰে তেওঁলোকে দিছে কেইটামান আমাক ধৰক, কিন্তু এতিয়া আমি বিচাৰি আছোঁ 12টা সমষ্টি আমাৰ নিজৰ মতে। সেই 12টা সমষ্টি আমাৰ নিজৰ মতে হৈ গ'লে মিত্ৰতা হৈ যাব। তাৰে বেছিভাগৰ ক্ষেত্ৰতে এতিয়া মানে লাইনত আহি গৈছে। মাত্ৰ কেইটামান খুব ইম্পৰ্টেণ্ট ছিটৰ ক্ষেত্ৰত আমি খুব ইম্পৰ্টেণ্ট ছিট কেইটামানৰ ক্ষেত্ৰত আমি কোনো সিদ্ধান্ত তেওঁলোকৰ পৰা পোৱা নাই কাৰণে আজিৰ দিনটোত আমাৰ অসুবিধা চলি আছে। 20টা ছিট লাগিবই, এইটো আছিলে আমাৰ প্ৰতিনিধি সভা, আমাৰ এক্সিকিউটিভৰ সিদ্ধান্ত, আমাৰ কৰ্ণধাৰৰ সিদ্ধান্ত। মই ডিছক্ৰেশ্যনেৰী পাৱাৰ খটুৱাই সেইটো 15টালৈ আনিলোঁ। 15টালৈ অনাৰ পাছত তেওঁলোকে ক'লে যে নহয় আৰু 3টা তেওঁলোকক লাগিব, 12টালৈ আনিলোঁ। আৰু তাৰ পাছত যদি মোক কয় যে নহয় আমি আৰু চাৰেণ্ডাৰ কৰি দিব লাগে, তেতিয়াহ'লে মই আঞ্চলিকতাবাদ বাদ দিব লাগিব, জাতীয়তাবাদ বাদ দিব লাগিব, অসমৰ স্বাৰ্থৰ কথা কোৱাটো বাদ দিব লাগিব, মই অতুল বৰা হৈ যাব লাগিব। মোক যদি আপোনালোকে অতুল বৰা কোৱাটো বিচাৰে, বিজেপিৰ ওচৰত যেনেকৈ আইনখন গ্ৰহণ কৰি ল'লে, যদি মোক বিচাৰে যে আপোনালোকে অসমৰ মানুহে যদি কয় যে তুমি অতুল বৰা হৈ যোৱা, কোনো দৰকাৰ নাই, কংগ্ৰেছৰ কাৰণে তুমি চব ত্যাগ কৰি দিয়া, এনেকৈ যদি কয় যে তোমালোকৰ এজনো কেণ্ডিডেট নহ'লেও তোমালোকে কংগ্ৰেছৰ চাৰেণ্ডাৰ কৰি দিয়া, এই বুলি যদি কয় নীতিৰ ক্ষেত্ৰত, তেতিয়াহ'লে মই কৰি দিম। আৰু তেতিয়া আপোনালোকক মই সেইকাৰণে ক্লিয়াৰলি কৈছোঁ, মই একদম মানে এনেকুৱা পজিশ্যনত আছোঁ, আপুনি নিজে কওক যে আমাৰ দলটো য'ত গোটেই উজনিৰ পৰা নামনিলৈকে আজি অসমত 24টা সংখ্যালঘু ছিট আছে, 24টা সমষ্টিতে আমাৰ ভাল কেণ্ডিডেট আছে, হয় নাম্বাৰ 1 হয় নাম্বাৰ 2 ভাল কেণ্ডিডেটজন আছে 24টা সমষ্টিতে।
24টা সমষ্টিতে ভাল কেণ্ডিডেট আছে কিন্তু তাৰ পাছতো আমি কৈছোঁ যে সংখ্যালঘুত আমাক অকল 5টা ছিট লাগে 5টাৰ ভিতৰত অকল 2টা আকৌ ফ্ৰেণ্ডলি 3টাহে আমাক সংখ্যালঘু ছিট লাগে এতিয়া এটা দি আছে এতিয়ালৈকে এটা দি আছে এইটো সংখ্যালঘুৰ কথা সংখ্যাগুৰু আপোনালোকে নিশ্চয় জানে যে ডিমু সমষ্টিটো সেইটো সমষ্টিত আমি 27,000 যেতিয়া ভোট পাইছিলোঁ কংগ্ৰেছে 5,000তকৈ তলত ভোট পাইছিলে উপ নিৰ্বাচন আপোনালোকে নিশ্চয় সকলোৱে জানে এইটো কথাটো মোক লুকুৱাবলৈতো একো নাই ডিমু সমষ্টিত যেতিয়া আমি 27,000 ভোট পাইছোঁ কংগ্ৰেছে বিল' 5,000 হা আপোনালোকে নিশ্চয় জানে যে যোৱা 5 বছৰ ধৰি অলোক নাথে আমাৰ জেনেৰেল ছেক্ৰেটাৰী অলোক নাথ তেওঁ শ্বহীদ পৰিয়ালৰ মানুহ 855 জন শ্বহীদ যে কৈ থাকোঁ এই 855 জন শ্বহীদৰ ভিতৰত এজন আমাৰ অলোক নাথৰ ঘৰ আলফাৰ দিনতো আকৌ এজন মৰিছে তেওঁৰ ঘৰ হা তো সেই শ্বহীদ পৰিয়ালৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী অসমৰ প্ৰখ্যাত নাট্যকাৰ অসমৰ প্ৰখ্যাত মানে আপোনাৰ অভিনেতা অলোক নাথৰ ছিটটোৰ কাৰণে আমি কি বুলি কয় এইটো ছিট আপোনাৰ সেইটো যেতিয়া বিচাৰিছোঁ তেওঁলোকে কৈছে যে নাই ৰিপুণ দা আছে বৰচলা ৰিপুণ বৰা দা আছে ৰিপুণ বৰা দা বুলি কওঁতে আমিও থমকি ৰ'বলগীয়া পৰিস্থিতি হৈছে আমিতো ডিছৰেছপেক্ট কৰা নাই আমিতো মানে অন্তত কথাটোতো বিবেচনা কৰিছোঁ যে ৰিপুণ দা আছে কিন্তু যদি আমাৰ একেবাৰে কথাটোৱে আমাৰ কথাবিলাক যদি একেবাৰে ডিছৰেছপেক্ট কৰে যে একেবাৰে নহয় আৰু 12টা ছিটৰ ভিতৰতো 12টা নিদিওঁ আৰু তেতিয়াহ'লে আৰু সেইটো কংগ্ৰেছে সিদ্ধান্ত ল'ব লাগিব নাই মানে কিমান দিনৰ আগতে শেষ হ'ব লাগিছিলে কিমান দিনৰ আগতে এলায়েন্স শেষ হ'ব লাগিছিলে এতিয়া গৌৰৱ মই লুৰিন মনোৰঞ্জন দা কাঠাৰ দা সকলোবিলাকে হাতত হাত ধৰি এতিয়া কেম্পেইন কৰি ঘূৰি ফুৰা হ'লে অসমত এটা বতাহ আহি গ'লহেঁতেন অসম হাল্লা হৈ গ'লহেঁতেন অসমখন ইমান দিন হৈছে মন চন বেয়া